পশ্চিম দৰঙৰ নগাঁৱৰ অৱসৰী কৃতি শিক্ষক বিশিষ্ট সমাজ হিতৈষী প্ৰয়াত গজেন্দ্ৰ প্ৰসাদ শৰ্মাৰ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী সভাখন তেখেতৰ বাসগৃহত অনুষ্ঠিত হৈ যায়। অৱসৰী প্ৰধান শিক্ষক তীৰ্থনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক চিত্ৰৰঞ্জন শৰ্মাই। চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অৱসৰী শিক্ষক ভদ্ৰেশ্বৰ শইকীয়া স্মাৰক বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী কৰে মংগলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ শৰ্মাই। সভাৰ প্ৰাক মুহূৰ্তত প্ৰয়াত গজেন্দ্ৰ প্ৰসাদ শৰ্মাৰ সোঁৱৰণী স্মৃতি গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তীৰ্থনাথ শৰ্মাই। সভাত প্ৰয়াত গজেন্দ্ৰ প্ৰসাদ শৰ্মাৰ পত্নী মিনু দেৱী আৰু পুত্ৰ কমল শৰ্মা প্ৰমুখ্যে পৰিয়ালবৰ্গই আমন্ত্ৰিত অতিথিসকলক আদৰণি জনায়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই প্ৰয়াত শৰ্মাৰ বোৱাৰী কুসুম শৰ্মাই। সভাত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মায়ো অংশগ্ৰহণ কৰে। এগৰাকী কৃতি শিক্ষক, প্ৰকৃত সমাজ হিতৈষী প্ৰয়াত গজেন্দ্ৰনাথ শৰ্মাদেৱৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি এখনি ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছে। শৰ্মাদেৱৰ লগত এটা সুসম্পৰ্ক থকাৰ হেতু, এই ঘৰখনৰ লগত এটা সুসম্পৰ্ক থকাৰ হেতু এই স্মৃতিচাৰণ সভাখনলৈ মই আহিলোঁ আৰু আহি আজি ৰাজহুৱাভাৱে তেখেতৰ গুণানুকীৰ্তন আমি কৰিলোঁ। প্ৰয়াত শৰ্মাদেৱ এগৰাকী এই অঞ্চলৰ প্ৰকৃত সমাজকৰ্মী আছিল। বহুবিলাক ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ৰাজহুৱা আলি পদূলি এইবিলাক নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোবিলাক কথাত আগৰণুৱা হৈ তেখেতে অঞ্চলটো গঢ়ি থৈ যোৱা কামত আত্মনিয়োগ কৰিছিল আৰু সেইকাৰণে আমি আজি তেখেতক স্মৃতিচাৰণ কৰিলোঁ। ৰাইজে স্মৃতিচাৰণ কৰিলে এখনি শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ স্থানীয়ভাৱে ইয়াত এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ালে, প্ৰকাশ কৰি সেইখনো আমি ল'লোঁ। মই আশা ৰাখোঁ যি কৰ্মৰে তেওঁ ৰাইজৰ মাজত জনপ্ৰিয় হৈছিল প্ৰয়াত শৰ্মাদেৱ, সেই কৰ্মৰে তেওঁ অনাগত দিনতো ৰাইজৰ মাজত সদায় জিলিকি থাকিব। আমি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতে বৈকুণ্ঠত স্থান লাভ কৰক। দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।